আপোনালোক সকলোলৈ খুবেই ভাল খবৰ। মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম 2026 বৰ্ষৰ বাবে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব আৰু এপ্লিকেশ্যন ফৰ্ম ইতিমধ্যে আপোনালোকৰ বাবে ডিষ্ট্ৰিবিউশ্যন কৰিছে। আপোনালোকে পালে নে নাই, কেতিয়া ইয়াৰ লাষ্ট ডেট, সম্পূৰ্ণ আপোনালোকে ইনফৰমেশ্যন জানিবলৈ হ'লে এই ভিডিঅ'টি আপোনালোকে সম্পূৰ্ণকৈ চাওক। আৰু ইয়াত আপোনালোকে জানিবলৈ পাৰিব কি আপোনালোকৰ ইম্পৰ্টেণ্ট ডকুমেণ্ট লাগিব আৰু কোনসকলে ইয়াত এলিজিবল হয় আৰু আপোনালোকৰ মান্থলি ইনকাম কিমান থাকিব লাগিব আৰু আপোনালোকৰ ইয়াৰলি এনুৱেল ইনকাম সেইটোৰ ওপৰতহে আপোনালোকৰ ডিপেণ্ড কৰিব। মই গোটেইখিনি এই ভিডিঅ'টিত মই আপোনালোকক গোটেইখিনি জনাই দিম কোনসকলে এই স্কিমটো আপোনালোকে লাভ কৰিব, নিযুত মইনা স্কিম। আৰু ইয়াৰ পিছতে মই আপোনালোকক যিটো নেকি নিযুত বাবু আপোনালোকৰ স্কিম সেইটো মই আপোনালোকক জনাই দিম। আপোনালোকৰ বাবে মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম 2.0 এইটো আপোনালোকৰ গোটেইখিনি মই এলিজিবলৰ বিষয়ে আৰু যিখিনি ক্ৰাইটেৰিয়া আপোনালোকৰ ফিল আপ কৰিব লাগিব সেইটোৰ বিষয়ে মই আপোনালোক জনাই দিম। পোনপ্ৰথমতে আপোনালোক মই জনাই দিছোঁ, অৰ্গেনাইজেশ্যন কৰিছে হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম। নেম অফ স্কিমটো হৈছে মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম 2.0। কোৱালিফিকেশ্যন আপোনালোকৰ গাৰ্লছ ষ্টুডেণ্ট হু আৰ ডমিচাইল ইন আছাম। আপোনালোকৰ যিসকল অসমৰ স্থায়ী বাসিন্দা আৰু অসমৰ ছোৱালী, তেওঁলোকে যিসকল ছোৱালী ষ্টুডেণ্ট হয়, ঠিক আছে, ছোৱালী ছোৱালী ছাত্ৰীসকলে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত এজ লিমিটটো আপোনালোকৰ ইয়াত কোনো ধৰণৰ মেনশ্যন কৰা নাই আৰু এপ্লিকেশ্যন ফিটো ইয়াত নালাগে। ইয়াত ষ্টাৰ্ট ডেট হৈছে আপোনালোকৰ 6 আগষ্ট আৰু লাষ্ট ডেট হৈছে আপোনালোকৰ 14 আগষ্ট। আপোনালোকে 14 আগষ্টৰ আগত এই আপোনালোকৰ ফৰ্মটো আপোনালোকে ফিল আপ কৰি জমা দিব লাগিব, ঠিক আছে। এতিয়া মই আপোনালোকক জনাই দিছোঁ মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম 2026 বৰ্ষৰ যিটো নেকি আপোনালোকৰ কি ইম্পৰ্টেণ্ট আপোনালোকৰ বাবে জানিবলগীয়া আছে সেইটো মই আপোনাক জনাই দিছোঁ। এতিয়া মই পোনপ্ৰথমতে আপোনাক জনাই দিছোঁ, পোনপ্ৰথমতে ষ্টাৰ্ট হৈছিলে আপোনালোকৰ 2024 বৰ্ষৰ আগষ্ট মাহত আপোনালোকৰ বাবে ষ্টাৰ্ট হৈছিল আৰু এইটো দিছিলে আপোনালোকৰ অক্টোবৰ 6, 2024, ঠিক আছে। এতিয়া আপোনালোকৰ 2026ৰ আগষ্ট মাহতে আপোনালোকৰ বাবে পুনৰবাৰ আহিছে নিযুত মইনা স্কিম 2.0ৰ বাবে। ইয়াতে মই আপোনাক নিযুত মইনা স্কিম গোটেইখিনি ডিটেইলছ দিয়া আছে, আপোনালোকে চাব। ইয়াতে আপোনালোকে চাব আপোনালোকৰ নডাল এজেঞ্চি থাকিব, ঠিক আছে, হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম। এটা নেম অফ কৰ্চ হ'ব হায়াৰ ছেকেণ্ডেৰী আণ্ডাৰ গ্ৰেজুৱেট এণ্ড পষ্ট গ্ৰেজুৱেট। সকলোৰে আপোনালোকৰ স্কিমৰ যিটো নেকি আপোনালোকৰ টকা হয় সেইটো বেলেগ বেলেগ হ'ব। বেনিফিচিয়াৰী এলিজিবল গাৰ্ল ষ্টুডেণ্ট ডমিচাইল ইন আছাম। অসমৰ স্থায়ী বাসিন্দা হ'লেহে আপোনালোকে কিন্তু এই স্কিমটোৰ বাবে আপোনালোকে এলিজিবল হ'ব। এতিয়া আপোনালোকৰ বাবে এই ভিডিঅ'টি এই চেনেলটোত নতুন হয়, সেইবাবে আপোনালোকে যিসকলে চাইছে এই ভিডিঅ'টো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো পোনপ্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে এই চেনেলটোতে পাই থাকিব। এতিয়া মই আপোনালোক জনাই দিছোঁ বেনিফিট মান্থলি আপোনালোকৰ ফাইনেন্সিয়েল এছিষ্টেণ্ট অফ আপ টু আপোনালোকৰ 2,500 ৰুপিজ। মোড অফ এপ্লিকেশ্যন অফলাইন হ'ব আপোনালোকৰ বাবে, এইটো সম্পূৰ্ণভাৱে অফলাইন। আপোনালোকৰ যিসমূহ ইনষ্টিটিউশ্যন আছে তেওঁলোকে আপোনালোকৰ বাবে কমপ্লিট কৰিব। অবজেক্টিভছ অফ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আপোনালোকৰ বাবে এইটো। পোনপ্ৰথমতে আপোনাক জনাই দিছোঁ, আপোনালোকৰ যিসকল আপোনালোকৰ শিক্ষাগতা যিটো নেকি আপোনালোকে পঢ়ি আছে, ধৰা হ'ল আণ্ডাৰ গ্ৰেজুৱেট বা গ্ৰেজুৱেট পষ্ট গ্ৰেজুৱেট, সেইটোৰ ওপৰত আপোনালোকৰ ডিপেণ্ড কৰিব আপোনালোকৰ পইচাৰসমূহ, ঠিক আছে। আপোনালোকৰ পোনপ্ৰথমতে জনাই দিছোঁ আপোনালোকৰ ইলিজিবল 2.0 আপোনালোকৰ নিযুত মইনাৰ কি হয় এইটো মই আপোনালোক জানিছোঁ। কেৱল যিটো নেকি নিযুত মইনা দিয়া আছে আপোনালোকে কেৱল আপোনালোকৰ গাৰ্লছ ষ্টুডেণ্টহে আপোনালোকে ইয়াত এলিজিবল হয় আৰু অসমৰ আপোনালোকে স্থায়ী বাসিন্দা হ'লেহে আপোনালোকে এই স্কিমটো আপোনালোকে লাভ কৰিবলৈ পাৰিব। আৰু ইয়াত আপোনালোকক দিয়া আছে মাষ্ট বি ইনৰোল ইন গভ আপোনালোকৰ ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন ইন হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ গ্ৰেজুৱেশ্যন BA BSc BCom ফাৰ্ষ্ট ইয়াৰ এণ্ড পষ্ট গ্ৰেজুৱেশ্যন MA বা আপোনালোকৰ MSc MCom বা BEd ফাৰ্ষ্ট ইয়াৰ হ'লে আপোনালোকে এই স্কিমটো আপোনালোকে লাভ কৰিবলৈ পাৰিব। ইয়াতে আপোনালোকৰ ইয়াতে চাব আপোনালোকে এইখিনিয়ে এলিজিবল নহয়, যিসকল MLA বা MP তেওঁলোকে মিনিষ্টাৰৰ যদি জীয়েক হয় তেওঁলোকে কিন্তু এলিজিবল নহয়, আৰু যিসকল আপোনালোকে মেৰিড হয় তেওঁলোকেও এলিজিবল নহয়, ঠিক আছে। যিসকল মেৰিড হয় তেওঁলোকেও এলিজিবল নহয়। আপোনালোক মই জনাই দিছোঁ ইয়াত আপোনালোকে আৰু যিসকল ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড স্কিমৰ থ্ৰুদি পাইছে বা প্ৰজ্ঞান ভাৰতী আপোনালোকে স্কিম পাইছে তেওঁলোকেও ইয়াত এলিজিবল নহয়। আৰু যিসকল গাৰ্ল ষ্টুডেণ্ট
ষ্টাডি কৰিছে প্ৰাইভেট কলেজ বা ইউনিভাৰ্চিটিত তেওঁলোকো এলিজিবল নহয় আৰু ইন ছাৰ্ভিচ BEd ষ্টুডেণ্টসকলেও ইয়াত এলিজিবল নহয় ঠিক আছে এইসমূহ আপোনালোকৰ বাবে এলিজিবল নহয় PG আৰু আপোনালোকৰ BEd কোৰ্চ যিসকলে কৰিছে তেওঁলোকে কিন্তু মেৰিড সকলৰ কথা কোৱা হৈছে ইয়াতে যিসকল মেৰিড হৈছে কিন্তু তেওঁলোকে এলিজিবল নহয় এতিয়া আপোনালোকৰ বেনিফিট অফ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিটো বেনিফিটটো কি হ'ব আপোনালোকে চাব ইয়াতে হায়াৰ ছেকেণ্ডাৰী সকলে মান্থলি আপোনালোকে মান্থলি 800 পাব আৰু মেক্সিমাম আপোনালোকৰ একাডেমিক ইয়াৰ হ'ব 8000 আণ্ডাৰ গ্ৰেজুৱেট BA BSc BCom সকলে আপোনালোকে 1250 rupees পাব আৰু আপোনালোকৰ এনুৱেলটো পাব আপোনালোকে 12500 rupees আপোনালোকে পাবলৈ সক্ষম হ'ব পোষ্ট গ্ৰেজুৱেট সকলে MA বা MSc MCom BEd সকলে 2500 rupees আপোনালোকে মান্থলি পাব আৰু যদি আপোনালোকে একাডেমিক আপোনালোকে এনুৱেল ইয়াৰটো চাবলৈ যায় তেনেহ'লে আপোনালোকৰ যিটো কি হ'ব 25000 আপোনালোকে কেনেদৰে এপ্লাই কৰিব ইতিমধ্যে আপোনালোকৰ কলেজসমূহে ডিষ্ট্ৰিবিউচন কৰি আছে এপ্লিকেশ্যন ফৰ্মটো আপোনালোকে গোটেইখিনি ফিল আপ কৰি আপোনালোকে জমা দিব পাৰে ঠিক আছে আপোনালোকৰ 14 আগষ্ট হয় লাষ্ট ডেট আপোনালোকে এতিয়াই গোটেইখিনি কমপ্লিট কৰিব পাৰে ঠিক আছে আপোনালোকৰ এতিয়া কি কৰিব লাগিব আপুনি চাওক এইখিনি মন দি শুনিব কালেক্ট দ্য এপ্লিকেশ্যন ফৰ্ম আপোনালোকে কালেক্ট কৰিব লাগিব নিজৰ চেণ্টাৰৰ ফালৰ পৰা ধৰা হ'ল আপোনালোকৰ অঞ্চলটোত কোনোবা এখন ইউনিভাৰ্চিটিয়ে আপোনালোকৰ বা মহাবিদ্যালয় আপোনালোকৰ বাবে ডিষ্ট্ৰিবিউচন কৰি আছে আপোনালোকে সেই চেণ্টাৰত গৈ সেই এপ্লিকেশ্যন ফৰ্মটো আনক তাৰপিছত আপোনালোকে গোটেইখিনি কেয়াৰফুলি ৰিড কৰি আপোনালোকে ফিল আপ কৰক ঠিক আছে বেংক একাউণ্ট গোটেইখিনি আপোনালোকে ডিটেইলছ কাৰেক্টলি দিব কাৰণ আপোনালোকে যদি ভুল কৰে তেনেহ'লে আপোনালোকৰ যিটো নেকি পইচা পাবলগীয়া সেইটো নাপাবও পাৰে ঠিক আছে আৰু এটেচ দ্য ৰিকুৱাৰ্ড ডকুমেণ্ট আপোনালোকৰ গোটেইখিনি যিখিনি ৰিকুৱাৰ্ড থাকিব আপোনালোকৰ ইম্পৰ্টেণ্ট ডকুমেণ্ট সেইখিনি আপোনালোকে এটেচ কৰিব লাগিব আৰু আপোনালোকৰ ছাবমিট দ্য এপ্লিকেশ্যন ফৰ্ম আপোনালোকৰ টু ইয়ৰ ইনষ্টিটিউশ্যন উইথিন দ্য আপোনালোকৰ এটা টাইম দিব ডেডলাইন দিব সেইটোৰ ভিতৰত আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো জমা দিব লাগিব গোটেইখিনি আপোনালোকৰ ভেৰিফাই হ'ব প্ৰিন্সিপালৰ পৰ্যন্ত আপোনালোকে ভেৰিফাই কৰি আপোনালোকৰ যিখিনি নেকি পাবলগীয়া টকা আপোনালোকে শেষত পাব আপোনালোক মই জনাই দিছোঁ ৰিকুৱাৰ্ড ডকুমেণ্ট কি থাকিব আপোনালোকৰ পোনপ্ৰথমতে এপ্লিকেশ্যন ফৰ্ম ফিল আপটো থাকিব ক্লাছ 10 আপোনালোকৰ পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিটটো লাগিব 12ৰ পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিটটো লাগিব ডিগ্ৰীটো আপোনালোকৰ ঠিক তেনেদৰে মাৰ্কশ্বিট বা পাছ শ্বিটটো লাগিবই পাছপৰ্ট চাইজ ফটো লাগিব বেংক একাউণ্ট ডিটেইলছ লাগিব আধাৰ কাৰ্ড গাৰ্লছ ষ্টুডেণ্টৰ কাৰণে লাগিব মোবাইল নাম্বাৰো লাগিব আপোনালোকৰ বাবে এইখিনিয়ে আছিল আপোনালোকৰ ইম্পৰ্টেণ্ট আপোনালোকৰ নিযুত মইনা স্কিম 2.0 আৰু আপোনালোকৰ ডিষ্ট্ৰিবিউচন কৰা হৈছে ইতিমধ্যে 6 আগষ্টত আৰু লাষ্ট ডেট হৈছে 14 আগষ্ট আপোনালোকে 14 আগষ্টৰ আগতে আপোনালোকে আবেদনটো কমপ্লিট কৰক ঠিক আছে আপোনালোকৰ ভেৰিফিকেশ্যন অফ এপ্লিকেশ্যন বাই ইনষ্টিটিউশ্যন 17 আগষ্ট 17 আগষ্টত আপোনালোকৰ ভেৰিফাই হ'ব আৰু 10 ছেপ্টেম্বৰ 2026 হ'ব ঠিক আছে টাইমটো দিয়া হৈছে আৰু এপ্লিকেশ্যন পৰ্টেল ক্ল'জ অন 5 ছেপ্টেম্বৰ অৰ্থাৎ 5 ছেপ্টেম্বৰত আপোনালোকৰ এইটো ক্ল'জ হ'ব শেষ হ'ব ঠিক আছে আৰু আপোনালোকৰ ডিষ্ট্ৰিবিউচন আপোনালোকৰ চেকসমূহ 10 অক্টোবৰতে আপোনালোকৰ বিতৰণ কৰিব এইখিনিয়ে আছিল আপোনালোকৰ বাবে আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ